নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আগভাগ লৈছো বৃশ্চিক ৰাশিৰ বাবে ডিসেম্বৰ মাহৰ মাহেকীয়া ৰাশিফল। বৃশ্চিক ৰাশিৰ ব্যক্তিৰ বাবে ডিসেম্বৰ মাহটোত কেৰিয়াৰ উন্নতিৰ বাবে অনুকূল সময়। এই সময়ছোৱাত আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল দেখিবলৈ পাব। যদিহে আপুনি চাকৰি সলনিৰ কথা চিন্তা কৰি আছে তেন্তে এই মাহত নতুন সুযোগ আহিব পাৰে আৰু পদোন্নতি লাভৰো সম্ভাৱনা আছে। কিন্তু কৰ্মক্ষেত্ৰত শত্ৰুৰ প্ৰতি সতৰ্ক হৈ থকাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত পঞ্চম ঘৰত ৰাহুৰ উপস্থিতিৰ ফলত আপোনাৰ পঢ়া-শুনাত মনোনিৱেশ কৰাটো প্ৰত্যাহ্বানজনক হ'ব পাৰে। অন্যমনস্ক হোৱাৰ আশংকা আছে, গতিকে অনুশাসিত হৈ থকাটো গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বাবে সপ্তম ঘৰত বৃহস্পতিৰ অৱস্থানে ব্যৱসায় বৃদ্ধিৰ বাবে অনুকূল সময়ৰ ইংগিত দিছে। আপোনাৰ সিদ্ধান্তই উল্লেখযোগ্য লাভৰ সূচনা কৰিব পাৰে আৰু এজন অভিজ্ঞ ব্যক্তিয়ে আপোনাৰ ব্যৱসায়ত যোগদান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিব পাৰে। আৰ্থিকভাৱে ডিসেম্বৰ মাহটো বৃশ্চিক ৰাশিৰ লোকৰ বাবে অনুকূল মাহ। বৃহস্পতিৰ কৃপাত এই সময়ছোৱাত আপোনাৰ উপাৰ্জন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আপুনি সম্পত্তি বা বাহনত এই মাহত বিনিয়োগ কৰিব পাৰে। এই সময়ছোৱাত শ্বেয়াৰ মাৰ্কেট বা সোণতো আপুনি বিনিয়োগ কৰিব পাৰে। আপোনাৰ খৰচ নিয়ন্ত্ৰণত ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ মঙ্গলৰ কিছু প্ৰভাৱৰ বাবে খৰচ বৃদ্ধি পাব পাৰে। প্ৰেম জীৱনৰ সন্দৰ্ভত বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে এক প্ৰত্যাহ্বানমূলক সময় হ'ব পাৰে। পঞ্চম ঘৰত ৰাহুৰ উপস্থিতিৰ বাবে আপোনাৰ সংগীৰ মাজত ভুল বুজাবুজি আৰু অনাস্থা আহিব পাৰে। আপোনাৰ সংগী আপোনাক আনুগত্য পৰীক্ষা কৰিব পাৰে, যাৰ ফলত হতাশা আৰু খং সৃষ্টি হ'ব পাৰে। নতুন সম্পৰ্কত প্ৰৱেশ কৰাৰ কথা চিন্তা কৰাসকলে এই সময়ছোৱাত সাৱধানে আগবাঢ়িব লাগে। বিবাহিত ব্যক্তিৰ বাবে আপোনাৰ সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক সুষম হ'ব আৰু আপুনি একেলগে আধ্যাত্মিক কামত লিপ্ত হ'ব পাৰে বা কোনো ধৰ্মীয় স্থানলৈ গৈ সময় কটাব পাৰে।